আৰু একেটা সময়তে যিখিনি আপোনালোকৰ মিটিং হ'ব মিটিঙত আমাৰ এটা ভিডিঅ' সাৰ্ভেলেন্স টিম থাকিব আপোনালোকে যিটো হিচাপ দিয়ে সেই হিচাপটোৰ লগত সামঞ্জস্য আমাৰ ভিডিঅ' সাৰ্ভেলেন্স টিমে আপোনালোকৰ গোটেই প্ৰগ্ৰামটো ভিডিঅ' কৰি আনিব ভিডিঅ' কৰি অনাৰ পিছত আমাৰ এটা ইয়াতে আমাৰ এক্সপেন্ডিচাৰ মনিটৰিং সেল থাকিব এক্সপেন্ডিচাৰ মনিটৰিং সেলটোত আমাৰ এজন এসিস্ট্যান্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ থাকিব যিজন এক্সপেন্ডিচাৰ অবজাৰ্ভাৰক এসিস্ট কৰিব তেখেতে এখন সেলৰ এক্সপেন্ডিচাৰ ৰেজিষ্টাৰ মেইনটেইন কৰিব আমাৰ ভিডিঅ' সাৰ্ভেলেন্স টিম আমাৰ ষ্টেটিক সাৰ্ভেলেন্স টিম যি এটা জায়গাত ৰৈ গাড়ীসমূহ চেক কৰি থাকিব বা মানুহৰ অহা যোৱা চেক কৰি থাকিব আৰু ফ্লাইং স্কোৱাড টিমে আমাৰ সদায় গধূলি আহি সেই এসিস্ট্যান্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰজনক খৰচবিলাকৰ খতিয়ান দিব আৰু আমাৰ লগতে আমাৰ এমচিচি সেলে আমাৰ গভৰ্ণমেণ্টক আৰু আমাৰ পুলিচৰ ফালৰ পৰা গভৰ্ণমেণ্টক সদায় আমি গধূলি সিজাৰ লিষ্ট কিমান টকা জব্দ কৰা হ'ল আমি সেইটো হিচাপে দিব লাগিব সাইমultaneously আমাৰ এসিস্ট্যান্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰজনে এখন সেলো এক্সপেন্ডিচাৰ ৰেজিষ্টাৰ মেইনটেইন কৰি যাব কেণ্ডিডেট জনৰ এগেইনষ্টত তেওঁ কিমান টকা খৰচ সেই পাৰ্টিকুলাৰ পলিটিক্যাল কেম্পেইনটোৱে হওক বা ৰেলীটোতে তেওঁ খৰচ কৰিছে আৰু সেই খৰচসমূহ অন্তিম সময়ত কাউন্টিংৰ এক মাহৰ পিছত যিটো আমাৰ যিজন জেনেৰেল যিজন মানে আমাৰ যিটো আৰু ডিস্ট্ৰিক্টৰ যিজন এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ থাকিব তেখেতক সেই হিচাপটো দাখিল কৰিব আৰু ইতিমধ্যে যোৱাকালি কৈছে যে 90 লাখ টকা এজন 95 লাখ এজন মানে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি কেণ্ডিডেটৰ কাৰণে তেখেতক এলাউ কৰিছে গতিকে তেখেতৰ হিচাপটো শেষত টোটেল আমাৰ যিজন এক্সিস্টেন্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ যিটো মেইনটেইন কৰিব সেইটো তেখেতৰ লগত টেলি কৰিব সেইটোৱে হৈছে নিয়ম তাৰ বাহিৰে আপোনালোকে জানে কোনখিনি ইতিমধ্যে ডিচিপ্লিনে আপোনালোকক কৈছে কিমান কোনখিনি পাৰ্মিছেবল কোনখিনি পাৰ্মিছেবল নহয় ইতিমধ্যে ডিচিপ্লিনে কৈ দিছে মই ৰিপিট কৰাৰ কোনো প্ৰয়োজন নাই আমাৰ আপোনালোকে এইখিনি মেইনটেইন কৰিব বিশেষকৈ পলিটিক্যাল পাৰ্টিসকলক আমি কৈছোঁ যে কোনো কেণ্ডিডেট এজন কেণ্ডিডেটৰ ধৰি লওক তেওঁ অন্যজন কেণ্ডিডেটক যেতিয়া তেওঁ কেম্পেইনিং কৰিব তেওঁ পাৰ্চনেল লাইফত কোনো ধৰণৰ এটেক কৰিব নালাগে কোনো ধৰণৰ তেওঁক পলিটিক্যাল যদি তেওঁ কিবা ইছ্যু আছে সেই ইছ্যুখিনি হাইলাইট কৰক তেওঁ পাৰ্চনেল লাইফত এটেক কৰা ধৰণে কোনো ধৰণৰ তেওঁ স্পীচ দিব নালাগে হৰ্ডিং বেনাৰ আপোনালোকে লগাব যেতিয়া আপোনালোকে কণ্টেষ্টিং কেণ্ডিডেট ফিক্স হৈ যাব আপোনালোকে হৰ্ডিং বেনাৰ লগাব হৰ্ডিং বেনাৰটো যেতিয়া প্ৰিণ্ট কৰিব কোন প্ৰেছৰ পৰা প্ৰিণ্ট কৰিছে সেইটো কৰিব লাগিব আৰু কোন ব্যক্তিয়ে প্ৰিণ্ট কৰিছে সেইটো আমাৰ হিচাপ লাগিব আৰু হিচাপটো আমাৰ কিন্তু আমাৰ আপোনালোকৰ অফিচত আমাৰ জমা দিব লাগিব মিডিয়া সাৰ্টিফিকেশন এণ্ড মনিটৰিং কমিটি বুলি আছে আমাৰ পূজা কৰা তেখেত আছে থাকিব আমাৰ ইনচাৰ্জত তেখেতক কিন্তু হিচাপখিনি আপোনালোকে দিবই লাগিব যে কোন প্ৰেছৰ পৰা প্ৰিণ্টিং কৰিছে কোনে প্ৰিণ্টিং কৰিছে কাৰ হৈ প্ৰিণ্টিং কৰিছে কোনজন কেণ্ডিডেটৰ হৈ সেইখিনি আমি আপোনালোকে আমাক হিচাপটো দিব লাগিব আৰু এটা কথা কওঁ আপোনালোকে আমাৰ ৰিলিজিয়াছ ইনষ্টিটিউচনছ ধৰি লওক নামঘৰ সত্ৰ মন্দিৰ এইসমূহত আপোনালোকে আপোনালোকৰ কেম্পেইনিং কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকিব তাতে আপোনালোকে পোষ্টাৰ বেনাৰ নলগাব আৰু ধৰণৰ একেটা সময়তে আপোনালোকে তেনেকুৱা ধৰণৰ ৰিলিজিয়াছ লিংগুইষ্টিক কমিউনিটি এই ব্যক্তিসকলক এটেক কৰাৰ ধৰণৰ স্পীচসমূহ যাতে আপোনালোকৰ ফালৰ পৰা নাহে সেই ফালৰ পৰা আমি আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ মই এমচিচি সেলৰ ইনচাৰ্জ হিচাপে থাকিম আমি 100% আমি সম্পূৰ্ণৰূপে আমি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতিবৰ কাৰণে আমি 100% আমি এফৰ্ট দিম আমি আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু যিকোনো অভিযোগ থাকিলে আপোনালোকে আমাৰ CBG লেব আছে CBG লেবত আপোনালোকে দিব পাৰিব ইতিমধ্যে এছপি ছাৰেও কৈছে আমি উইদিন 100 মিনিটছ সেই সমস্যাসমূহৰ আমি আমাৰ FST টিম বা আমাৰ যি আমাৰ টিমসমূহ থাকিব VST গৈ হ'লেও আপোনালোকক আমি খুব কম সময়তে গৈ আমি সেই সমস্যাসমূহ আমি আপোনালোকৰ যি অভিযোগটো আমি ডিসপোজ কৰিবলৈ আমি চেষ্টা কৰিম উইদিন 100 মিনিটছ সেইখিনি আমাৰ পৰা কোৱা আছে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আমি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন মাজুলী ডিষ্ট্ৰিক্টৰ পৰা যাতে কোনো ধৰণৰ শিক্ষাত্মক ঘটনা নোহোৱাকৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ আমি যাতে সকলো ভোটাৰকে মেক্সিমাম পাৰ্টিচিপেশ্যন যাতে আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা হয় ভোটাৰৰ মেক্সিমাম পাৰ্টিচিপেশ্যন যাতে মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা হয় সেইটোৱে আমাৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ far away. মই সেদিনা দাবী চাপৰি গৈ আহিছোঁ মই এইফালেও গৈছোঁ একেলি দুটা হৈ ঘূৰি আহোঁতে একেদিনাই মানে হেৰি কৰিছোঁ ৰাতিপুৱা গৈ তাত পলিং ষ্টেচনটো চালোঁ ভালেই আছে ৰাস্তাটোও চালোঁ আমি সেইখিনিৰ কাৰণে নিজে আমি মানে আমাৰ ৰোডমেপ বনোৱা হৈছে আৰু আমি কেনেকৈ যাম কি কৰিম সেইখিনি অলৰেডি বনাইছোঁ আৰু আগতেও
ধুনীয়াকৈ হৈ গৈছে। এইবাৰো আমি তেনেকৈ কৰিব চেষ্টা কৰিম। আৰু সেই দূৰৰ ষ্টেচনকেইটা, দূৰৰ আমাৰ 10টামান আছে। এইবাৰ লুইত খাবলৈ 5টা আহিলে, লুইত খাবলৈ আহিলে, আৰু প্লাছ দূৰৰকেইটা আৰু এটা হ'ল ডাব্লিউ চাপৰি, কাৰ্তিক চাপৰি ধৰা সেইখন পাৰ হৈ যাব লাগে। চব নদী পাৰেই হ'ব লাগিব। আৰু ইফালে আছে নাৰায়ণপুৰৰ ওচৰত এইখন সাধু চাপৰি, এইকেইটাৰ চাপৰি এটা আছে গহপুৰৰ ওচৰত। এইখিনি আমি যেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিম, অন দ্য ডে অফ দ্য ডিষ্ট্ৰিবিউশ্যন, সেইকেইটা পুলিং ষ্টেচন আমি প্ৰথমতে আগে ভাগে কৰি এৰি দিম। তাৰপিছতহে আমি এইখিনি চাম। আৰু আমি ট্ৰেক্টৰ লাগে, তাৰপিছত ক'ত নাৱত আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে যাব নালাগে। নাওবোৰ অলপ অসুবিধা হৈ যায়তো, ট্ৰেক্টৰ থাকিব, গাড়ী থাকিব, আমি যিমান পাৰোঁ সুবিধাকৈ যাতে একো কষ্ট মানে অসুবিধা নোহোৱাকৈ EVM খিনি যাতে আহি পায়। এতিয়া আমতৰগুৰি এইখিনি পানীটো নাই, মটৰ